নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ৪৮ অধ্যায়। আজি অধ্যায়ত আছে লংকাত অন্বেষণ। মনত সম্পূৰ্ণ আশা লৈ হনুমান লংকাত উপস্থিত হ'ল। যদিও যাত্ৰাটো সুকলমে সমাধা কৰি বিজয়ী যেন অনুভৱ কৰিছিল, তথাপি এতিয়া হনুমান গধুৰ চিন্তাত পৰিল। হনুমানে ভাবিলে, অৱশ্যে মই সাগৰ পাৰ হ'লোঁ, মোৰ কৰ্তব্যৰ ই মাত্ৰ আৰম্ভণিহে। ত্ৰিকুট পৰ্বতত আকাশত ওলমাই থোৱাৰ দৰে ৰাৱণৰ বিতোপন নগৰী আছে। কেনে মনোমোহা, কেনে সমৃদ্ধিশালী আৰু সুৰক্ষিত এই নগৰখন। নগৰ আৰু দুৰ্গ আনকি অমৰাৱতী বা ভোগৱতীতকৈ অলপো নিকৃষ্ট নহয়। চালে চকুৰোৱা বন উপবন, ধুনীয়া অট্টালিকা, দেশ ৰক্ষা যন্ত্ৰপাতি, দকৈ খনা খাল, এইবিলাক দেখি মই ৰাৱণক প্ৰশংসা কৰিছোঁ হয়, লগে লগে মোৰ আশংকাও বৃদ্ধি পাইছে। এনে ৰাৱণক কোনে আক্ৰমণ কৰি পৰাজিত কৰিব পাৰে? মই পাৰ হোৱাৰ দৰে সেনাবাহিনী এটাই কেনেকৈ সাগৰ অতিক্ৰম কৰিব? কোনো সেনাবাহিনীয়ে সাগৰ পাৰ হৈ ইয়াত উপস্থিত হ'লেও এই সুৰক্ষিত দুৰ্গটো কেনেকৈ আক্ৰমণ বা চুৰমাৰ কৰিব? কূটনীতি বা শক্তিৰ দ্বাৰাও ই সম্ভৱ নহয়। কিন্তু প্ৰথমতে মই সীতা জীয়াই আছে নে নাই সেইটোহে ঠাৱৰ কৰিব লাগে। অন্য কথা পিছৰ। এই সুৰক্ষিত নগৰীত মই কেনেকৈ আৰু কেতিয়া প্ৰৱেশ কৰিব পাৰিম? সীতাক থোৱা ঠাইখন বিচাৰি পাবলৈ হ'লে মই চাৰিওপিনে চলাথ কৰি বিচাৰিব লাগিব। যদি চিন্তা নকৰি কিবা ভুল কৰোঁ, এই ভুলৰ পিছত সংশোধন নহ'ব। সেয়ে হ'লে মোৰ কাৰণে এটা মহৎ উদ্দেশ্য বিফল হ'ব। দিনৰ ভিতৰত যদি নগৰত প্ৰৱেশ কৰোঁ তেন্তে ৰাক্ষসে দেখা পাব। ৰাতি যোৱাতেই শ্ৰেয়। কিন্তু মই কি বেশত যাম? সংশয় আঁতৰাবৰ কাৰণে মই সাধাৰণ আৰু চকুত নপৰা বেশ ধৰিম। সেইমতে হনুমানে এটা মেকুৰী সমান সৰু বানৰলৈ নিজকে ৰূপান্তৰিত কৰিলে। বিস্তীৰ্ণ চহৰখনৰ অট্টালিকা আৰু উদ্যানবিলাকত প্ৰৱেশ কৰি সীতাক বিচাৰিবলৈ এইৰূপ অতিশয় সুবিধাজনক হ'ব। হনুমানৰ বৰ্তমান আকাৰ স্বাভাৱিক আকাৰতকৈ অনেক গুণে সৰু হ'ল। সাগৰ পাৰ হওঁতেই ধৰা বিৰাট আকাৰটো স্বাভাৱিক ৰূপতকৈ যিমান ডাঙৰ হৈছিল, এতিয়া আকাৰো স্বাভাৱিক আকাৰতকৈ সিমান গুণে সৰু হৈ পৰিল। বেলি মাৰ গ'ল। এধানিমান বান্দৰটোৰে দুৰ্গৰ দুৱাৰমুখ পালেগৈ। আকাশত জোনে ৰূপোৱালী পোহৰ ঢালিছে। তেওঁ অন্বেষণ কাৰ্যত এইকণ পোহৰৰ সহায়তা পাই হনুমান কৃতজ্ঞ আৰু আনন্দিত হ'ল। ৰাৱণৰ লংকা নগৰী ঐশ্বৰ্য আৰু সৌন্দৰ্য দূৰৰ পৰা দেখা পাই হনুমানে তবত মানিলে। ৰাজপথ আৰু অট্টালিকাবিলাকত পতাকাৰে সুশোভিত আৰু সোণ আৰু বহুমূলীয়া বাখৰেৰে ৰমক জমক হৈ আছিল। সাগৰৰ পৰা মৃদু বতাহ বৈছিল। ইন্দ্ৰৰ অমৰাৱতী আৰু কুবেৰৰ অলকাপুৰীৰ দৰেই ৰাৱণৰ ৰাজধানীয়ে সমৃদ্ধিৰ উচ্চ শিখৰত পাইছিলহি। এনে বিভূতি আৰু সামৰিক শক্তি সম্পন্ন ৰাৱণক পৰাজিত কৰাটো ৰামৰ দূতৰ কাৰণে চিন্তাৰ বিষয় হৈ পৰিল। বিস্ময় আৰু চিন্তাত মগ্ন হৈ থাকোঁতেই বিকৃত বদনা লংকাৰ অধিষ্ঠাত্ৰী দেৱীয়ে হনুমানক আগভেটি ধৰিলে। কোন তই, ক্ষুদ্ৰ বান্দৰ? কেনেকৈ ইয়ালৈ আহিলি আৰু ইয়ালৈ অহাৰ উদ্দেশ্য কি? সত্য কথা ক। হনুমানে উত্তৰ দিলে, হয়, মই সামান্য বান্দৰ। এই বিতোপন চহৰখন চাবলৈ ইয়ালৈ আহিছোঁ। সকলো চৰাই চিৰিকতি মোৰ কৌতূহল নিবৃত্তি কৰি মই উলটি যাম। দেৱীয়ে বান্দৰটোৰ গাত খঙেৰে ঢকা মাৰি দিলে। হনুমানে বাওঁ হাতখন আছাৰ মাৰি পঠিয়ালে। দেৱীৰ গাত হাত লাগিলতেই তেওঁ কঁফাল খাই উলটি পৰি যন্ত্ৰণাত ককবকাবলৈ ধৰিলে। তেওঁ আকৌ উঠিল। লংকাদেৱীৰ তেতিয়া এষাৰ ভৱিষ্যৎবাণী স্মৰণ হ'ল। তেওঁ শুনিছিল যে যেতিয়া এটা বান্দৰে তেওঁক আঘাত কৰি মাটিত পেলাব, তেতিয়া তেওঁৰ সুৰক্ষিত চহৰ ধ্বংস হ'ব।
তেওঁ মনে মনে ভাবিলে, ৰাৱণৰ মহাপাপৰ সীমা নাই, লংকাৰ বিনাশ উপস্থিত। দেৱতাৰ বাক্য ফলিয়াবৰ সময় হ'ল। তেওঁ আকাশত থিয় হ'ল, তেওঁ ৰাৱণৰ ভৃত্য নহয়, লংকাৰ তেওঁ অধিষ্ঠাত্ৰী। হনুমান বেৰখনৰ ওপৰেদি বগাই চহৰৰ ভিতৰলৈ সোমাল। যুদ্ধৰ প্ৰাচীন নীতি এনে যে আক্ৰমণকাৰীয়ে সন্মুখৰ দুৱাৰেদি নোসোমাই আওহতীয়া ফালৰ পৰা প্ৰৱেশ কৰিব লাগে। ৰাক্ষস বিনাশ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হৈ হনুমানে বাওঁ ভৰি আগ কৰি লংকাত প্ৰৱেশ কৰিলে। হনুমান ৰাজপথেদি গৈ আছিল। তাত ধুনীয়া ফুল সিঁচৰিত হৈ আছিল। মেঘৰ মাজৰ বিজুলীৰ দৰে অট্টালিকাবিলাকত আকাশৰ বুকুত জিলিকি পৰিছিল। অট্টালিকাৰ ওপৰলৈ উঠি আৰু ঘৰৰ ছালৰ ওপৰলৈ গৈ তেওঁ চহৰৰ সৌন্দৰ্য দেখি মুগ্ধ হৈছিল। ৰাজকোষৰ অট্টালিকা আৰু বাটপথবিলাক সুসজ্জিত আৰু ৰমক জমক আছিল। সুমাৰ্জিত তথা সুসংস্কৃত সংগীতৰ মূৰ্ছনা কাণত পৰিছিল। ৰুণ নুপুৰ পিন্ধি সুন্দৰী তিৰোতাবিলাকে ইফাল সিফাল কৰিছিল। নগৰবাসী আনন্দত মতলীয়া। কোনো কোনো ঘৰত মন্ত্ৰপাঠ হৈছিল, কোনোৱে বেদমন্ত্ৰ পাঠ কৰিছে। কাৰো ঘৰত ৰাৱণৰ বীৰত্ব কাহিনীৰ গুণগান কৰা হৈছিল। সেনা আৰু প্ৰহৰীয়ে নিৰ্দিষ্ট স্থানত নিজৰ কৰ্তব্য কৰিছে। ঠায়ে ঠায়ে নানা ক্ৰীড়া আচৰণত ৰাক্ষস ব্ৰতী হৈ আছে। কিছুমান নিষ্ঠুৰাকৃতি আৰু বিকট মুখীয়া ৰাক্ষসো বাটে পথে ঘূৰি ফুৰিছে। প্ৰহৰীবিলাকৰ হাতত ধনু তৰোৱাল, গদা, যাঠি আৰু আন আন অস্ত্ৰ আছে। সেনাবিলাকৰ গাত লোহাৰ কৱচ, কোনোবাজন দেখাত শুৱনি, কোনোবাজন কুৎসিত। সিহঁতৰ গা বৰণ অলপ বগা, হাও বৰণীয়া বা ক'লা। কোনোবাজন বৰ ওখ, কোনোবাজন আকৌ চুটি চাপৰ। হঠাতে হনুমানে বুজিলে যে বিভিন্ন জলবায়ু অঞ্চলৰ পৰা নাগৰিকসকলক ৰাৱণে গোটাই আনিছে আৰু বহু জাতি শ্ৰেষ্ঠাংশৰে সেনাবাহিনীটো গঠন কৰিছে। ইটো ঘৰৰ পিছত সিটো ঘৰ হনুমানে পৰীক্ষা কৰি চালে। অনিন্দ্য সুন্দৰী ভালেমান তিৰোতা দেখা পালে। কোনো তিৰোতা স্বামীৰ সংগত বা কোনোগৰাকীয়ে অকলে ফুৰিছে। হনুমানে বহুতো দীপ-লিপ গাভৰু দেখা পালে। কোনোজনী দেখাত সোণৰ প্ৰতিমা যেন, কোনোৱে পিৰালিত বহিছে বা কোনোৱে শয্যাত শুইছে, কোনোৱে ধেমালি কৰিছে, কোনোৱে বা গীত গাইছে। হনুমানে অসংখ্য সুন্দৰী তিৰোতা দেখিলে হয়, কিন্তু ৰামৰ বিৰহত কাতৰা সীতাক দেখা নাপালে। ইমানবিলাক সুন্দৰীক দেখা পালত হনুমানৰ অন্তৰত নিৰাশ ভাৱ উপজিল আৰু বেজাৰ লাগিল। হনুমানে বহুত ৰাক্ষসৰ ঘৰলৈকো গৈ সীতাক বিচাৰি চালে। ঘৰবিলাক যুদ্ধৰ হাতী, ঘোঁৰা, ৰথ আৰু অস্ত্ৰ শস্ত্ৰৰে পৰিপূৰ্ণ। সুসজ্জিত সৈন্য তাত দণ্ডায়মান। ৰং ধেমালি আৰু গীত বাদ্যৰে পৰিপূৰ্ণ ভালেমান অট্টালিকা আৰু উদ্যান পাৰ হৈ গৈ হনুমানে সকলোতকৈ ওখ, ধুনীয়া আৰু জাক-জমক অট্টালিকা এটা দেখা পালে। তাত চৌদিশে থকা হাতী, ঘোঁৰা, দুৱাৰমুখত থকা পদাতিক সেনা, চাৰিওফালে আৱৰি থকা ওখ বেৰ, চিত্তাকৰ্ষক কাৰুকাৰ্য আৰু শোভাৰ প্ৰাচুৰ্য দেখি হনুমানে বুজিলে যে এইটোৱেই বিচিত্ৰ লংকাৰ গৌৰৱৰ কেন্দ্ৰস্থল। তেওঁ ইয়াত প্ৰৱেশ কৰিলে। এই যেন পৃথিৱীত স্বৰ্গপুৰী। অতুলনীয় বিক্ৰম আৰু গৌৰৱশালী ৰাৱণৰ যেন ই যোগ্য স্থান। তাৰ উদ্যান, তাত উমৰি থকা চৰাই, কাষত থকা নানা দেৱ-দেৱীৰ মন্দিৰে হনুমানক স্তম্ভিত কৰিলে। তেওঁ মনতে ভাবিলে, কি ঐশ্বৰ্য, কি সৌন্দৰ্য, কি আনন্দ! অলপ পৰ হনুমান বিস্মিত হৈ ৰ'ল। কিন্তু তাৰ পিছতে তেওঁৰ মনলৈ আহিল যে সীতাক তেওঁ বিচাৰি পোৱা নাই। তেওঁৰ অভীষ্ট এতিয়াও সিদ্ধি হোৱা নাই। এই কথা স্মৰণ হ'লত প্ৰশংসাৰ স্থলত তেওঁৰ মনত আশংকা উপজিল। ভালেমান ঘৰ পাৰ হৈ হনুমানে ৰাৱণৰ ভিতৰচোৰা পালেগৈ। বিলাস আৰু উপভোগৰ প্ৰচুৰ ঐশ্বৰ্যই
তেওঁ চকুত চমক লগালে। ই যেন প্ৰকৃততে দেৱতাৰহে বাসস্থান। কেউপিনে সোণ ৰূপ হাতীদাঁত আৰু বহুমূলীয়া পোৱাল আৰু বাকৰ, শুৱনি দলিচা আৰু আসন প্ৰভৃতি আটোম টোকাৰিকৈ সজাই থোৱা আছে। তাৰ মাজত পুষ্পক বিমান ৰথখনো আছে। পুষ্পক মায়াবী ৰথ। ইয়াত অতীজতে কুবেৰ ব্ৰহ্মাৰ পৰা লাভ কৰিছিল। ৰাৱণে কুবেৰক পৰাজিত কৰি ৰথখন লংকালৈ আনিলে। পুষ্পক ৰথত উঠি যিহকে পাবলৈ বাঞ্ছা কৰে, ঋষি প্ৰবৰ বশিষ্ঠ কামধেনুৰ পৰা পোৱাৰ দৰে তাকে তেওঁ ইয়াৰ পৰা লাভ কৰে। ৰাৱণৰ বৰঘৰ ভিতৰলৈ সোমাই হনুমানে দেখা পালে ই যেন প্ৰমোদপুৰী। অসংখ্য সুন্দৰী ৰমণী আহল বহল কোঠাত শুই আছে। কোনোৱে হাতত ধৰাধৰিকৈ আউলি বাউলি চুলিৰে টোপনিত মালকাল দিছে। দেখিলে ভাৱ হয় যেন এইখন এখন ৰমক জমককৈ ফুলি থকা লতাৰ উদ্যানহে। সংযত চিত্তেৰে হনুমানে শুই থকা ৰমণীসকললৈ চাই পঠিয়ালে। ইগৰাকীতকৈ সিগৰাকী অধিক ৰূপৱতী। প্ৰত্যেকৰ মুখতেই যেন আনন্দ আৰু তৃপ্তি ফুটি উঠিছে। হনুমানে ভাবিলে, ইয়াৰ ভিতৰত কোনগৰাকী সীতা হ'ব পাৰে। এই সুন্দৰী গাভৰুবিলাকক দেখিলে ৰাৱণে ইচ্ছামতে ৰূপ ল'ব পৰা আৰু সকলো ৰমণীকে তৃপ্ত কৰিব পৰা ক্ষমতা স্পষ্টকৈ বুজা যায়। সীতা যে এনে যুৱতীৰ যৌৱন বিলাসত থাকিব পাৰে, এনেকৈ ভবাত হনুমানে যেন নিজে নিজে লাজ পালে। তেওঁ আঁতৰি আহি ভাবিলে, এনে সংগত সীতা নিশ্চয় নাই। মই কিমান মূৰ্খ যে সীতাক এনে সমাজত বিচাৰি ফুৰিছোঁ। এনে ঠাইত তেওঁ নাথাকে। তেতিয়া হনুমান আন ঠাইলৈ গ'ল। আন এটা কোঠাত তেওঁ ভালেমান শয্যা দেখা পালে। তাৰ ভিতৰত এখন বাকীবিলাকতকৈ ৰমক জমক। তাত সোণ আৰু হীৰা খটোৱা আছে। ৰাৱণৰ আকৃতি আৰু ৰাজশ্ৰী দেখি খন্তেকলৈ হনুমানৰ গাত কঁপনি উঠিছিল। একাষত থিয় হৈ হনুমান নিদ্ৰাৰত মূৰ্তিটিলৈ লক্ষ্য কৰি ৰ'ল। এই বিৰাট শৰীৰটোৰ ৰাজসুলভ সৌন্দৰ্য, বিশ্বামত বৃহৎ মাংসপেশীবিলাক, অংগ পতংগৰ কমনীয়তাই ৰাক্ষস ৰাজক এহাতে সুন্দৰ আৰু আনহাতে ভয়ংকৰ কৰি তুলিছে। ইয়ালৈ চাই হনুমানে অলপ পৰলৈ চকু আঁতৰাবকে নোৱাৰিলে। তাৰ পিছত হনুমানে চাৰিওফালে শয্যাবিলাকত আৰু দলিচাত শুই থকা গাভৰুসকললৈ চালে। কোনোৱে গীত গাই থাকোঁতেই টোপনি গৈছে আৰু বাদ্যযন্ত্ৰ সাৱটি ধৰি আছে। শেষত হনুমানে ধুনীয়া পাটি এখনত শুই থকা এগৰাকী তিৰোতা দেখে। তেওঁ অংগ মধুৰ আকৃতি আৰু গড় সৌন্দৰ্য দেখি হনুমানে থিৰাং কৰিলে যে এওঁই নিশ্চয় সীতা। আনন্দত তেওঁ জঁপিয়াবলৈ ধৰিলে। পিছ মুহূৰ্ততে হনুমানে নিজকে ধিক্কাৰ দি ভাবিলে, ছিঃ ছিঃ, মই কি মূৰ্খ! সীতাই এনেকৈ গহনা পাতি পিন্ধি অসংযতভাৱে অচিনাকি পুৰুষৰ কোঠাত শুই থাকিবনে? মই এইদৰে ভবাটো পাপ হৈছিল। নিজৰ ভুল বুজিব পাৰি তেওঁ লজ্জিত হ'ল আৰু দুখো পালে। তাৰ পিছত হনুমানে আকৌ ভাবিলে, সীতাই দেহা সমৰ্পণ নকৰা কাৰণে এই ৰাক্ষসে হয়তো তেওঁক বধ কৰিছে। বিচাৰি থকাৰ প্ৰয়োজন কি? এতিয়ালৈকে ৰাৱণৰ অন্তঃপুৰত বিচাৰি হনুমানে চলাথ কৰিলে। শোৱনি ঘৰ, ৰান্ধনি ঘৰ, চোৰা ঘৰ, গীত বাদ্যৰ ঘৰ প্ৰভৃতি সকলো ঘৰ হনুমানে এটি এটিকৈ চালে, কিন্তু সীতাক ক'তো দেখা নাপালে। হনুমানে মনে মনে ভাবিলে, চুকে কোণে মই চালোঁ, আনকি চাব নাপাই যদি শোৱনি কোঠাত শুই থকা প্ৰত্যেকজনী তিৰোতাৰ মুখলৈ চালোঁ, কিন্তু বৃথা হ'ল। এইদৰে কৈ হনুমান চৰাৰ ঘৰৰ পৰা ফুলনি পালেগৈ। ইফালে সিফালে সৰু সৰু মন্দিৰ আৰু লতাবনৰ ঘৰবিলাক চালে, কিন্তু সকলো মিছা হ'ল। শোকত ম্ৰিয়মাণ হৈ হনুমানে ভাবিলে, গোটেই লংকা চালোঁ, ইয়াতকৈ আৰু মই কি কৰিম? সীতাক নেদেখাকৈ উলটি যামনে? নহয়, তাতকৈ মই ইয়াতেই প্ৰাণ ত্যাগ কৰিম, ইয়ে মোৰ কৰ্তব্য। হনুমানে আকৌ ভাবিলে, ছিঃ ছিঃ, মই কি দুৰ্বলতাৰ আশ্ৰয় লৈছোঁ। এনে নৈৰাশ্য কিমান পৰিতাপৰ বিষয়। হনুমানে আকৌ থিয় হৈ আগে চোৱা ঠাইখিনিকে ঘূৰি পকি চাবলৈ ধৰিলে। প্ৰত্যেক ঘৰ দুৱাৰ খিৰিকী খুলি ভিতৰত কি আছে চাবলৈ ধৰিলে। তাত
কদাকাৰ আৰু সুন্দৰী তিৰোতা আৰু দীপলীপ নাগ কন্যাবিলাকক দেখা পালে। এইবিলাক ৰাৱণৰ অপহৃতা কন্যা, কিন্তু সীতা তাত নাই। আকৌ এবাৰ হনুমানৰ নৈৰাশ্য উপজিল। কি কৰিব নকৰিব তেওঁ থিৰ কৰিব নোৱাৰিলে। তেওঁ মনে মনে ভাবিলে, মোৰ কৰ্তব্য সমাধা নকৰাকৈ যদি কিষ্কিন্ধালৈ লৈ যাওঁ তেন্তে মই কেনেকৈ মুখ উলিয়াম। ৰামে যদি সীতাক উদ্ধাৰ কৰাৰ আশা নেদেখে তেন্তে তেওঁ কি দশা হ'ব। তেওঁ নিশ্চয় মৃত্যুবৰণ কৰিব। তাৰ পিছত বাকীবিলাকৰ কি হ'ব। সুগ্ৰীৱৰ ওচৰলৈ গৈ পৰিশ্ৰম অথলে গ'ল বুলি কোৱাতকৈ মই অৱশিষ্ট জীৱন ইয়াৰ অৰণ্য আৰু সমুদ্ৰ তীৰত থাকি কটোৱাই শ্ৰেয়। কিন্তু জীয়াই থকাৰ সাৰ্থকতা কি? জীৱন সাং কৰাই শ্ৰেয়, নহয়নে? তেনেহ'লে সম্পাতিয়ে কোৱা কথা মিছা হ'ব নেকি? সীতা তেন্তে লংকাত নাই নেকি? বা সম্পাতিয়ে এই দ্বীপত সীতাক দেখাৰ পিছত ৰাক্ষসে তেওঁক বধ কৰিলে নেকি? ৰাক্ষসে তেওঁক খাই পেলাবও পাৰে। একো বুজিব পৰা নাই। মোৰ মনত সন্দেহ উপচি পৰিছে। এতিয়া কি কৰিম? এইদৰে হনুমান চিন্তাত নিমগ্ন হ'ল। এনেতে ইমান পদে নেদেখা ফুলনি এখন লৈ তেওঁ চকু পৰিল। এই ফুলনিখনি গাতে এটি মন্দিৰ আৰু চাৰিওফালে ওখ বেৰ। হনুমানে বুজিলে যে এই ঠাইত তেওঁ এতিয়াও পৰীক্ষা কৰি চোৱা নাই। ইয়াত সীতাক দেখা পাব নিশ্চয়। বায়ুপুত্ৰই ৰামক স্মৰণ কৰিলে। তেওঁৰ প্ৰাণত আশাৰ সঞ্চাৰ হ'ল। এই আওহতীয়া উদ্যানখন ওখ বেৰেৰে ঘেৰি থোৱা আছিল। হনুমানে ভাবিলে, সীতাক নিশ্চয় ইয়াতে পাব। আকৌ দেৱতাসকলৰ উদ্দেশ্যে প্ৰণিপাত জনালে। তাৰ পিছত জাপ মাৰি অশোক বনৰ ওখ বেৰখনত উঠি হনুমানে বিতোপন ফুলনিখনলৈ চাই পঠিয়ালে।